হেল্ল' ফ্ৰেণ্ডছ, এই ভিডিঅ'টো কেইদিনমান আগৰে হয়। মই কৈ দিছোঁ, নহ'লে আপোনালোকে ভাবিব পাৰে নহয় কেতিয়াৰ হয়। এইটো সম্ভৱ ডিচেম্বৰ মানতে হ'ব। আৰু সেইদিনাখন বহুত ভাল লাগিলে জানেনে। ক'লৈ গৈছিলোঁ, কি কৰিছিলোঁ চাওকচোন আপোনালোকে। এয়া সময় 7 বাজিবৰে হৈছে। মৰম শুই আছে আৰু বতৰটো বহুত বেয়া, ইমান কুঁৱলী। দেহা গা ধুলা? বা আজি ফূৰ্তিতে সোনকালে গা পা ধুই আজৰি ন? ক'ত যাবা আজি? আজি পিকনিক। বা এক্সাইটেড হৈ আছানে? বহুত। এতিয়া আমি ওলাব লাগে আৰু। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? এয়া জল্দা জল্দি ওলাই আছোঁ জানেনে, পিকনিকলৈ যাওঁ। আৰু এইটো মৰম, সেইটো মৰমটো একদম সি এক্সাইটেডে হৈ আছে। আৰু বহুত দেৰি হৈছে। কোন কোন যায়, কি কথা, ক'ত যাওঁ পিকনিক, সকলোখিনি আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। মই যোৱাকালি ৰাতিয়ে মিঠা ইডলি কেইটামান নাৰিকল দি বনাই লৈছোঁ পিকনিকত খাবৰ কাৰণে। আৰু এয়া আমি ৰেডি হৈ গ'লোঁ যাবৰ কাৰণে। ফ্ৰেণ্ডছ, এয়া আমি ঘৰৰ পৰা ওলাই আহি গ'লোঁ। সময় এতিয়া 9টাই বাজি গৈছে। সোনকালে যাম বুলিয়ে প্লেনিং কৰিছিলোঁ 8টা মানত, কিন্তু যিমান ভাবোঁ সোনকালে ওলাম বুলি নোৱাৰোৱে। ইটো সিটো ঘৰৰ কাম কৰি থাকোঁতে দেৰিয়ে হৈ গ'ল। এইটো হৈছে মৰম, সি একদম ক'বনা হৈ আছে পিকনিক খাবলৈ যাব। আমি পুৰণা বছৰক বিদায় জনাম আৰু নতুন বছৰক আদৰিম। আৰু যিয়ে নহওক, বছৰটোৰ কথা কিনো ক'ম, আপোনালোকে বাৰু জানেই সকলো। এইবাৰ 2025 চনটো ভালে নগ'লেই সকলোৰে কাৰণে। আৰু যি নহওক, পিকনিকটো আমাৰ মুহাই আয়োজন কৰিছে, আমাৰ সৰু মুহা এজন। আৰু মুহাই লগ ধৰিলে, ক'লে ব'লা পিকনিকৰ পৰা আহোঁগৈ। আৰু সেইকাৰণে আমিও ওলাইছোঁ। আৰু আমাৰ মাহীহঁত আৰু ওলাইছে, জেঠাইহঁত আছে। জিকু ক'লে গ'ল? তাৰপিছতে ৰেডি হৈ আছো। জিকু ৱাইফ আৰু এজনী জিকু ছোৱালী। হাঁ বুলি কৈ দিয়া। এয়া আমি এতিয়া গৈ থাকোঁ। মোবাইল ক'ত থলা? জিকু, ক'ত পিকনিক আজি? আজি এইখন কি আছিলে? হাতীমূৰা থান। হাতীমূৰা গৈ আছোঁ আমি এতিয়া। আৰু আছে জেঠাইহঁত পিছত আছে। আমাৰ যে অহাও দেৰি হৈছে যে, সেইকাৰণে আমি যিমান পাৰোঁ বেগে বেগে গৈ আছোঁ পিকনিক স্পটলৈ। তুমি গান গাইছা নেকি? আমি পামগৈ আৰু বেছি সময় নাইকিয়া। কিমান সময় আছে ৰে? 1 মিনিটত আমি পামগৈ হাতীমূৰা পামগৈ। পিকনিক প্লেচ গৈ পামগৈ অলপ পাছতে। ফ্ৰেণ্ডছ, আমি পিকনিক প্লেচ পাই গ'লোহি। আৰু এতিয়া আমি যিমানখিনি বস্তু আনিছোঁ গাড়ীৰ ভিতৰৰ পৰা নমাই লওঁ। পিকনিক বুলি ক'লে সকলোৱে লাগি ভাগি এসাঁজ বনাই খোৱা মজাই বেলেগ নহয়নে। তাতে আমি সকলো আহিছোঁ। এয়া আমাৰ সৰু মাহী হয়। সৰু মাহী ল'ৰা 2টা, এইটো ডাঙৰটো আৰু এইটো সৰুটো। আৰু ইফালে জেঠাই আহিছে আৰু আমাৰ ডাঙৰ মাহী ল'ৰাটো মুহা, আমি সকলোৱে আহিছোঁ আজি মানে ফূৰ্তি কৰি এসাঁজ ৰান্ধি বাঢ়ি খাবৰ কাৰণে। আৰু জেঠাইহঁত সকলো এয়া চব্জি কটাত ব্যস্ত। আৰু এইফালে ইডলি, এয়া মাহীয়েও পিঠা বনাই আনিছে, সেয়াও খাইছোঁ। এইপিনে এখেতো লাগি গৈছে বনোৱাত। আৰু কাষতে কাগজ ফুলজোপা ইমান মৰম লাগিছে। এয়া মোৰ সৰু মাহীক তেনেকৈ দেখুৱাই নহয়। আৰু আজি একদম পিকনিক খাবলৈ আহি মাহীৰ লগত ফুৰি আছোঁ। এনেই মাহীক তেনেকৈ লগেই নাপাওঁ। আৰু আজি বহুত ভাল লাগিছে। মাহী কেনেকুৱা লাগিছে পিকনিক খাব? ভাল লাগিছে, বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। আমাৰ তেনেকৈ বছৰে হৈ গ'ল পিকনিকলৈ নহা। আৰু এতিয়া যে সকলো একেলগে আহিছোঁ, ইমান ভাল লাগিছে নহয়। আমি অকণমান মানে আহি মাহীৰ লগত অকণ ঘূৰিছোঁ, এইফালে আহি সকলোকে তাত থৈ আহিছোঁ। আৰু আমি মানে একদম পূৰা এনজয় কৰি আছোঁ মাহীয়ে মই এইফালে আহি পেলাই। ইমান ৰ'দ দিছে আজি ন? ৰাতিপুৱা সময়ত বহুত বতৰটো বেয়া কৰিছিলে, এতিয়া বতৰটো ইমান ভাল কৰি দিলে ন? একেবাৰে গৰমত থাকিব নোৱাৰা হৈছোঁ মানে। বাৰু আপোনালোকে চাই থাকিব দেই, দেখুৱাই যাম। আমি এতিয়া সকলো ওলাইছোঁ। কাষতে মন্দিৰ এভাগ আছে আৰু খুব নাম কৰা হয়। সেইকাৰণে ভাবিলোঁ তালৈকে যাওঁ, যিহেতু আমি পিকনিক প্লেচৰ একদম ওচৰতে হয়। আৰু সকলো যাওঁ বুলি ক'লে। আৰু মাহীহঁত জেঠাইহঁত সেয়া আগত গৈ আছে। আমি বোলো গৈ পেলাই চাই আহোঁ। আৰু এইফালে সোমাই যাব লাগে, ওপৰত হয় আচলতে মন্দিৰভাগ। আৰু ইয়াত ইমানেই বান্দৰ, অসংখ্য বান্দৰ। এইফালে আমি আহি পাই গ'লোহি নহয়। আৰু বহুত ধুনীয়া মনোমোহা দৃশ্য। আমি বোলো প্ৰথমতে ভিতৰত সোমাই পেলাই সেৱা লৈ আহোঁ। আৰু সেৱা জনাই পেলাই আমি ইয়াত অকণ পৰ ৰখিছোঁ। ইমান ভাল লাগিছে, আহিবই মন যোৱা নাছিলে। খুব শান্তিময় জেগা হয়, প্ৰাকৃতিক পৰিৱেশটো বহুত ধুনীয়া। আৰু এতিয়া বোলো যাওঁ, খানা খোৱা টাইমো হৈ গৈছে নহয়। ইয়াত চাওকচোন ইমান বান্দৰ নহয়, একদম পোৱালি গাত লৈ আছে। মুহাই গান গাই আছে। আমাৰ মুহাই বহুত ধুনীয়া গান গায়।
আৰু আমি ভাবিলোঁ অকণমান টাইমো আছে খানা এতিয়া হোৱাই নাইকিয়া কাঞ্চনখনৰ ওচৰৰ পৰাই আহোঁ কিন্তু কাঞ্চনখন ইমান কাষতে আছিলেও ভবাই নাছিলোঁ তাৰপিছত ঘপককৈ দেখা পালোঁ এইখন এখন কাঞ্চন বোলো গৈ চাওঁচোন ভিতৰত সোমাই যে এনেকুৱা ভাল লাগিছে নহয় ইফালে প্ৰগ্ৰেম চলি আছে ৰাতিলৈ বোলে কোনোবা মানুহ আহিব ইয়াত বহুত ভাল লাগিলে সন্মুখতে ব্ৰহ্মপুত্ৰখন আছে আপোনালোকক মিনি ব্লগটোত মই কৈছিলোঁ আপোনালোকে চাইছে যদি গম পাব কল্পনাৰ সৈতে মই বোলো অকণমান চাই আহোঁচোন আৰু ভিতৰ ভাগত সোমাই পেলাই মানে আমাৰ যাবলৈ এতিয়া মনহে যোৱা নাইকিয়া ইমান ধুনীয়া বিশেষকৈ শান্তিময় হয় জেগাখিনি বহুত ভাল লাগিছে মানে হুলস্থুলীয়া পৰিৱেশ নহয় আৰু আপোনালোক যিসকলে আহিছে নিশ্চয় গম পাইছে জেগাখিনি কিমান মানে ভাল লাগে আহি পেলাই আৰু আপোনালোক অহা নাই যদি আহিব বহুত ভাল লাগে ইয়াত আহি পেলাই আৰু এতিয়া আমি বোলো নাই যাওঁ বেগে বেগে খানা খাওঁগৈ আমাৰ ইয়াত পিকনিক খাই হৈ গৈছে আৰু এতিয়া ঘৰলৈ যাবৰ কাৰণে চব ৰেডি দেখা কেনেকুৱা লাগিলে পিকনিক মই মজা লাগিলে বহুত ভাল লাগিলে ভাল লাগিছে ন কেনেকুৱা ভাল লাগিল ন নেক্সট আকৌ আহিম আপোনাৰ মানুহজন মাহী ভাল লাগিল নে পিকনিক ভাল লাগিল খং উঠিছিল প্ৰথমতে আহোঁতে আৰু খং উঠি গ'লগে ন খং উঠি গৈছিলে আৰু আমাৰ মাহী তহঁতৰ লগত আমাৰ মাহী খং উঠিছিল কিন্তু দেই এইবাৰ আহিয়ে থাকিম আৰু মুহে কাম কৰি আছে আমাৰ এতিয়ালৈকে দেই পিকনিকৰ কাম চলি আছে এফালে কল্পনা এফালে মুহা কামত ব্যস্ত আপোনালোকে ভাবিছে চাগে আকৌ কাঞ্চন আহিলোঁ আচলতে অথনি কল্পনা আৰু মইহে আহিছিলোঁ এওঁলোক আহাই নাছিলে নহয় এওঁলোকেও এবাৰ চোৱাৰ কথা ক'লে আৰু মইতো ভালেই পালোঁ যিহেতু অথনি ভালকৈ চাবই নাপালোঁ নহয় খানা হৈ যোৱাৰ কাৰণে বেগে বেগে আকৌ খানা খাবলৈ গুচি গ'লোঁ আৰু এতিয়া বোলো অকণমান ভালদৰে অলপ সময় থাকি পেলাই চাবলৈ পাম তথাপিতো বেছি সময় চাবলৈ এয়া সময়ে নহ'লে আন্ধাৰ হ'বই হ'ল এখেতে কৈ আছে ব'লা যাওঁগৈ দেৰি হ'ব মই বোলো ৰ'ব অকণমান সময় ৰ'বচোন অকণমান চাই লওঁ আৰু মই কৈ আছোঁ যে এদিন আহিব লাগিব বেলেগ দিনাখন অকণ টাইম লৈ আহিব লাগিব আজি যিহেতু পিকনিকৰ কাৰণেহে আহিছিলোঁ ভালকৈ চাবলৈই নাপালোঁ আৰু এইফালে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি বনাই থৈছে সঁচাকৈ ইমান ধুনীয়াকৈ বনাইছে আৰু এই ৰাস্তাটো জেঠজি নামেৰেও নামাকৰণ কৰিলে জানেনে আৰু এতিয়া আমি আহি আছোঁ সৰিয়হ ফুলখিনি দেখি মনটো ভাল লাগিছে মোৰ মূৰটো ইমান বিষাইছে এই হোটেলতে সোমাই পেলাই আমনিত গাখীৰ চাহ একাপ সকলোৱে খালোঁ অইন একোৱে খোৱা নাই গাখীৰ চাহ একাপ খাওঁতেহে ভাল লাগিছে হোটেল নিউ ৰাজকমলত খাইছোঁ বৰ ধুনীয়া চাহ বনাইছে আৰু এই লগত অকণমান ধেমালিও কৰি আছোঁ আৰু এতিয়া সকলোকে মানে এৰি পেলাই আকৌ ঘৰলৈ যাবগৈ লাগিব বেয়াও লাগিছে ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ পিকনিকৰ কেনেকুৱা পালে জনাব ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পাম বাই বাই